হেল্ল' এভৰিৱান এই ভিডিঅ'টো তেওঁলোকৰ বাবে ইম্পৰ্টেণ্ট যিখিনি ল'ৰা ছোৱালীয়ে কেৱল অসম পুলিচৰ এবি আৰু ইউবিত এপ্লাই কৰিছে মানে যিখিনি ল'ৰা ছোৱালীয়ে অসম পুলিচৰ এবি আৰু ইউবিত এপ্লাই কৰিছিল ইণ্টাৰভিউ দিছিলে বা কিছুমানে ইণ্টাৰভিউ দিয়া নাই মানে এডমিট কাৰ্ড ডাউনলোড কৰিছিলে তেওঁলোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ'টো সম্পূৰ্ণ কৰি চালে নিশ্চয় গম পাব আৰু এইখিনিতে মই আপোনালোকৰ বাবে এটা ভাল খবৰ কৈ দিওঁ আপোনালোকৰ বাবে এটা ধুনীয়া এপ যাৰ নাম হৈছে পৰীক্ষা লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে গৈ আপোনালোকে সেই লিংকটোৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰি উঠি আপোনালোকে ধুনীয়াকৈ লগইন কৰিব লগইন কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব সেই ইণ্টাৰফেচখনত আপোনালোকে দেখা পাব বিভিন্ন ধৰণৰ কেটাগৰী যেনেকৈ মই ডিফেন্স সিলেক্ট কৰিছোঁ এই ডিফেন্সত আপোনালোকে কেইদিনমান পিছত অসম পুলিচৰো কুৱেশ্যন এনচাৰ পাই যাব সেই কুৱেশ্যনবোৰ আপোনালোকে কোৰ্চ হিচাপে কিনি ল'ব পাৰে মানে যিখিনি ইম্পৰ্টেণ্ট বা আপোনালোকক যিখিনি ৰিকমেণ্ড কৰে দেখা পাইছে ৰিকমেণ্ড কৰিছে তলফালে ধুনীয়াকৈ কোৰ্চ এটা সেই কোৰ্চটো আপোনালোকে যদি কিনে তেনেহ'লে আপুনি দেখা পাব ইয়াতে 279 ৰুপিজ কিন্তু যদি আপোনালোকে JITU 50 মানে G250 বুলি আপোনালোকে কুপনটো ইউজ কৰে মানে মোৰ কুপনটো ইউজ কৰে তেনেহ'লে সেই বস্তুটো মানে যিটো কোৰ্চ কিনিব সেইটো আপোনালোকে 50% অফ পাব মানে 50% কমত পাই যাব গতিকে আপোনালোকে ধুনীয়াকৈ এপটো ডাউনলোড কৰক লিংক ডেছক্ৰিপশ্যনত দিয়া আছে এতিয়া মই কৈ দিছোঁ অসম পুলিচৰ এবি আৰু ইউবিৰ বাবে এটা ধুনীয়া বাতৰি কাকতত খবৰ আহিছে যাৰ বাবে বহুতৰে কিছুমান বেয়া খবৰ কিছুমানে ভাল বুলি ভাবি লৈছে মানে মই এইটোতে কওঁ কিছুমানে ভাবি আছিল যে ৰি ইণ্টাৰভিউ নহয় আৰু কিছুমানে ভাবি আছিল যে ৰি ইণ্টাৰভিউ হ'ব সেই ডিচিশ্যনটো আমাৰ হাতত নাই এতিয়া মই আপোনালোকক দেখাই দিছোঁ পেপাৰ কাটটো মানে যিখন বাতৰি কাকতত প্ৰকাশ পাইছে এইটো হৈছে পেপাৰ কাট আৰু এই পেপাৰ কাটটো আহিছে আজি প্ৰতিদিন টাইমত আৰু এই পেপাৰ কাটখনৰ মতে যিখিনি এবি আৰু ইউবিৰ বাতিল কৰি থৈছিলে মানে ইণ্টাৰভিউটো বাতিল কৰিছিলে সেই ইণ্টাৰভিউটো পুনৰ নতুনকৈ মানে অনুষ্ঠিত কৰিবৰ বাবে জাজু চলাইছে মানে এইটো কথা কোনোবা এখন প্ৰেছত উল্লেখ কৰা বুলি কৈছে এই বাতৰিটোৰ মতে গতিকে মই এইখিনিতে আপোনালোকক কওঁ যিখিনি ল'ৰা ছোৱালী এতিয়াও ৰানিং কৰা নাই ৰি ইণ্টাৰভিউ নহয় বুলি তেওঁলোকে প্লিজ ফ'কাছ কৰক ৰানিঙত মানে তেওঁলোকে আৰু অলপ কষ্ট কৰক কিজানি ৰি ইণ্টাৰভিউ হৈ যায় এইখিনিতে মই এইটো কথা কোৱা নাই যে ৰি ইণ্টাৰভিউ হ'ব পাৰে নহ'ব পাৰে মই এইটো কথা কেতিয়াও ডাইৰেক্টলি নকওঁ কাৰণ এইটো মোৰ হাতত নাই DGP মহোদয়ৰ হাতত আছে গতিকে আপোনালোকে এটা কথা গম পাব যদি ৰি ইণ্টাৰভিউ হৈ যায় তেনেহ'লে সকলোৰে লছ হৈ যাব সেইবাবে আপোনাৰ কাম আপুনি কৰি থাকক কাৰণ এইটো হাতত আমাৰ নাই এইটো ডিচিশ্যন চৰকাৰে ল'ব DGP মহোদয়ে ল'ব গতিকে ৰি ইণ্টাৰভিউ হোৱাৰ চান্স আছে গতিকে আপোনালোকে এটা কাম কৰক ৰানিংটো জাৰি ৰাখক জানো আপোনাৰ কোনো ধৰণৰ লছ নহয় সেইবাবে মই ভিডিঅ'টো বনাই দিছোঁ আৰু বাতৰি কাকতখন যদি আপোনালোকক লাগে তেনেহ'লে ইনষ্টাগ্ৰামত গৈ মোৰ আপোনালোকে মেছেজ কৰিব পাৰে বা আপোনালোকে মোৰ ষ্টৰি চেক কৰিব পাৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু এই এপটো ডাউনলোড কৰিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।